বৰ্তমান শুনিব লোক নিৰ্মাণ বিভাগৰ ব্যাপক দুৰ্নীতিৰ কথা। এবাৰ লখিমপুৰ লোক নিৰ্মাণ বিভাগত চলিছে ব্যাপক দুৰ্নীতি। নাৰায়ণপুৰ ৰাজচক্ৰৰ অধীনৰ নৱনিৰ্মিত ভোগপুৰ চাৰিআলিৰ পৰা দুৰ্পাং সংযোগিত পথত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পথছোৱা নিৰ্মাণৰ নামত ঠিকাদাৰৰ ময়মতলত অতিষ্ঠ স্থানীয় ৰাইজ। পুৰণা পথছোৱাক চাফা কৰি কোনো শিলবালি নেপেলোৱাকৈ কৰাৰ অভিযোগ পুৰণি পথৰ ওপৰতে কৰিলে ব্লেক টপিং, যাৰ বাবে পথছোৱাত এৰিছে তৰপে তৰপে। স্থানীয় ৰাইজে ঠিকাদাৰৰ এনে কুকাৰ্যৰ বিৰুদ্ধে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৰ্তমান পথ নিৰ্মাণৰ কাম ৰাইজে বন্ধ কৰি ৰাখিছে। স্থানীয় ৰাইজে লখিমপুৰ জিলাৰ আয়ুক্ত আৰু লোক নিৰ্মাণ বিভাগৰ ওচৰত দাবী জনাইছে অতি সোনকালে ঠিকাদাৰৰ এনে ময়মতলি বন্ধ কৰিবলৈ। দুৰ্পাং যিটো ৰাস্তা আমাৰ ঠিকাদাৰ আণ্ডাৰত বনোৱা হৈছিলে, ইয়াত পহিলা মধুপুৰ চাৰিআলিত এখন ৰাজহুৱা মিটিং দিছিলে। ৰাজহুৱা মিটিঙত প্ৰত্যেকৰ গাঁৱৰ অনুযায়ী দুজন ব্যক্তি চাবলৈ পৰামৰ্শ দিছিলে, কিন্তু তেখেতসকলৰ অজ্ঞাতে ৰাস্তাত যিটো মেৰামতি কৰি আছে তাত পৰিমাণৰ তেল ৰাস্তাত ঢালিব লাগে, সেই পৰিমাণৰ তেলটো ঢলা নাই আৰু চাফা কৰা নাই, ধূলিয়ে গোটেই ভৰি আছে। গতিকে আমাৰ জয়পুৰ গাঁৱৰ মাজমজিয়াত যিটো আমাৰ এতিয়া বৰ্তমান ঢালি আছিলে, তাত আমাৰ গাঁৱৰ যুৱক আহি পেলাই দেখিলে যে বস্তুটো যিটো পৰিমাণে তেল পেলাইছিলে সেই তেলতকৈ 2 ফুট 3 ফুটৰ অতিৰিক্ত তেল নপৰা জেগাত এই মছলাখিনি মাৰি গৈছে। আমাৰ দেখি পেলাই কাম বন্ধ কৰি পেলাই আপোনালোকৰ মিডিয়াক নিমন্ত্ৰণ জনালে। গতিকে মিডিয়াৰ যোগেদি যে বস্তুটো আমাৰ যে 2 নম্বৰ চলি আছে সেই বিষয়টো আমি অৱগত কৰিব বিচাৰিছোঁ। লগতে আমাৰ প্ৰশাসনক আপোনালোকৰ মিডিয়াৰ যোগেদি ৰাস্তাটো খুব সোনকালে ইয়াতকৈ অলপ ভাল ধৰণে দিব বুলি আমি আশা ৰাখিছোঁ। ইয়াত আহি দেখিলোঁ, অৱশ্যে গম পোৱা নাছিলোঁ মানে ইমানখিনি কাম আগবাঢ়িছে বুলি। এইটো তেলটো নিদিয়াটো বেয়া হৈছে আৰু তেলটো দিব লাগিছিলে। তেলটো দিওঁতে কোনে হেৰি কৰিলে, কাৰ নেতৃত্বত কৰিলে সেইটোৱে গম নাপাওঁ। কাৰণ ইয়াত মানে এটা ভিটামিন দিব লাগে, ভিটামিন তেলটো নিদিয়াকৈ ওপৰত দিলে মানে এইটো বেয়া। ভোগপুৰৰ পৰা মানে এইটো যিটো ভোগপুৰ আৰু দুৰ্পাং যিটো ৰ'ড, এই ৰ'ডটোত মানে অলপ বিসংগতি দেখিছোঁ আৰু ৰাইজে এতিয়া আহিছে যেতিয়া। আৰু এইটো চৰকাৰী কৰ্তৃপক্ষ আছিলে, থাকোঁতে কেনেকৈ কৰি দিলে এইটো এতিয়া আমিও আহি দেখিছোঁহি এতিয়া খবৰ পোৱাৰ। PWD ৰোড কনষ্ট্ৰাকশ্যন হৈ আছে। এই বস্তুটো কনষ্ট্ৰাকশ্যন হৈ থকাত আজি আমি আহি দেখোঁ যে ইয়াত বিসংগতি হৈ আছে। তলত কাৰো ব্লেক টেপিং কৰিছে, কিন্তু তলত তেল নাই, চাফা কৰা নাই, গোটেই মানে ধূলি ওপৰতে সিহঁতে হেৰি কৰি দিলে। আহি মই দেখোঁ যে এনে মানে ধূলি ওপৰতে কাৰ্পেটিং কৰি মানে ব্লেক টেপিং কৰি আছে। আহি পেলাই মই কামটো ৰাখিবলৈ দিওঁ, ৰাখি দিওঁতে সিটো আমাৰ সতীৰ্থ গোট খাইছে। এতিয়া আমি ডিপাৰ্টমেণ্টকো মানে বিচাৰি আছোঁ, ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰক মাতিবলৈ। এতিয়া ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰকো আমাৰ হাতত ফোন নাম্বাৰটো নাই, আৰু সিহঁতৰ ঠিকাদাৰ কৰ্তৃপক্ষ আমাক দিবলৈ বিচৰা নাই নাম্বাৰটো। আমাক ডিপাৰ্টমেণ্টৰ মানুহ আহি আমাক মানে দেখুৱাই দিয়ক বস্তুটো কেনেকৈ কৰিব লাগে। আমিও ইমান জ্ঞাত, ইমান মানে অভিজ্ঞতা নহয়, কিন্তু অভিজ্ঞতা নোহোৱা স্বত্বেও আমি এই ৰাস্তাটো বিসংগতি দেখিছোঁ। কাৰণ এনেকৈ নবনাই বুলি আমি আগৰ পৰাও দেখিছোঁ, শুনিছোঁ আৰু মানে জানো এনেকৈ বোকা ওপৰতে যে আমাক ব্লেক টেপিং নকৰে। কিন্তু এহেঁতক কওঁতে কৈছে তেলটো আকৌ আমি মাৰি দিম। তেলটো মাৰি দিয়াটোৱে নহয়, এতিয়া কিমান দূৰৰ পৰা এনেকৈ বনাই আহিলে আমি ধৰক আমাক জনাবলৈ, আমাক দেখুৱাব লাগিব। এনেকৈ নেদেখুৱাই আমি এই কামটো আমি বন্ধ কৰি ৰাখিছোঁ। আৰু আপোনালোকৰ মানে মিডিয়াৰ যোগেদি আমি ডিপাৰ্টমেণ্টক এটাই কথা সুধিবলৈ বিচাৰিছোঁ, কামটো কি এনেকৈয়ে কৰিবলৈ দিছে নেকি? ডিপাৰ্টমেণ্টক এনেকৈ মানে ঠিকাদাৰক এনেকৈ কৰিবলৈ ইঞ্জিনিয়াৰ শিকাইছে নেকি? নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী
প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ